নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি এতিয়া আলোচনা কৰিম বজালী সমষ্টিৰ বিষয়ে। অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত একক বৈশিষ্ট্যপূৰ্ণ সমষ্টি হৈছে বজালী। বজালী ৰাজনীতিৰ নিজস্ব বৈশিষ্ট্য আছে। বজালী সমষ্টিৰ ৰাজনীতিয়ে নিজস্ব গতিৰে গতি কৰে। বজালী সমষ্টিৰ পূৰ্বৰ পাটাচাকুচি সমষ্টি আৰু বৰ্তমানৰ বজালী সমষ্টিৰ ৰাজনীতিয়ে কোন দিশেৰে এবাৰ গতি কৰিব, সমষ্টিটোত এবাৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, সমষ্টিটোত এবাৰ জাতীয়তাবাদী ৰাজনীতি দুই শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব, সকলো দিশৰ পৰা পূৰ্বৰ পাটাচাকুচি সমষ্টিৰ দৰে এইবাৰ বজালী সমষ্টিৰ নিৰ্বাচনো হৈ পৰিছে। বিশেষ আকৰ্ষণীয় বজালী সমষ্টি যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন হ'ল, পূৰ্বৰ পাটাচাকুচি সমষ্টিৰ বিলুপ্তি ঘটি বজালী সমষ্টি গঠন হ'ল। আমি বজালী সমষ্টিৰ নিৰ্বাচনী দৃশ্যপটৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে বজালী সমষ্টি কেনেদৰে গঠন হৈছে সেয়া চাই লওঁ। 2খন পৌৰসভা আৰু 20খন গাঁও পঞ্চায়তেৰে বজালী সমষ্টি গঠিত। পাঠশালা পৌৰসভা আৰু পাটাচাকুচি পৌৰসভা। পৌৰসভা দুখন হৈছে পাঠশালা আৰু পাটাচাকুচি। গাঁও পঞ্চায়তসমূহ হৈছে বাঘমাৰা, বালাপাৰা, বামুণকুচি, বন্ধখিধনি, বৰবাং, বৰভালুকি, বালিপাৰা, ডুবি, ডুমুৰিয়া, ধুমাৰ পথাৰ, গোবিন্দপুৰ, গোপীনাথ, হাথিনাপুৰ, কুৰুবাহা, মানিকপুৰ, মৰিপুৰ, আনন্দপুৰ, মুগুৰিয়া, নিত্যানন্দ পানবাৰী, সাদেৰী, খামাকা, বামুণপাৰা, টিহু দেখাতা। এই পঞ্চায়তখিনি সমষ্টি পুনৰ নিৰ্ধাৰণত কেনেদৰে ক'ৰ পঞ্চায়ত কেনেদৰে অন্তৰ্ভুক্ত হ'ল সেয়াও আমি চাই ল'ব লাগিব। সমষ্টি পুনৰ নিৰ্ধাৰণত বজালীত নতুনকৈ পূৰ্বৰ পাটাচাকুচিত তাৰমানে অঞ্চলতকৈ নতুন বজালী সমষ্টিত অন্তৰ্ভুক্ত হ'ল 5খন গাঁও পঞ্চায়ত। পঞ্চায়ত কেইখন হৈছে বালাপাৰা, ধুমাৰ পথাৰ, গোপীনাথ, হাথিনাপুৰ, কুৰুবাহা। বজালী সমষ্টিত মানে পূৰ্বৰ পাটাচাকুচিতকৈ বজালী সমষ্টিলৈ এয়া নতুন অঞ্চল অন্তৰ্ভুক্ত হ'ল। এই অঞ্চলকেইটা অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বজালী সমষ্টিৰ ৰাজনীতিয়ে এটা বিশেষ বৈশিষ্ট্য লাভ কৰিছে। বজালী সমষ্টিৰ মুঠ ভোটাৰ 1,65,399 গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 60,000। পূৰ্বৰ পাটাচাকুচিতকৈ ধৰ্মীয় সংখ্যালঘু ভোট বৃদ্ধি হ'ল বজালীত। এইটো এটা মন কৰিবলগীয়া দিশ যে পূৰ্বৰ পাটাচাকুচি সমষ্টিত যিমান ধৰ্মীয় সংখ্যালঘু ভোট আছিলে তাতকৈ বজালী সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোট বৃদ্ধি হ'ল। ধৰ্মীয় সংখ্যালঘু ভোট বৃদ্ধি হোৱাৰ মূল কাৰণটো হৈছে বজালীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহ ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল আহিলে, সেইকাৰণে ধৰ্মীয় সংখ্যালঘু ভোট বৃদ্ধি হ'ল। ধৰ্মীয় সংখ্যালঘু ভোট বৃদ্ধি হোৱাৰ লগে লগে সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণত এক পৃথক মাত্ৰা আহি পৰিছে। সেইটো এইবাৰৰ নিৰ্বাচনতো দেখিবলৈ পোৱা যাব। কাৰণ ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পূৰ্বতে যেনেকৈ পাটাচাকুচি সমষ্টিটো যোৱাবাৰ বিজেপিয়ে যথেষ্ট সহজভাৱে দখল কৰিছিলে, এইবাৰ যিহেতু সমষ্টিটো বিজেপি মিত্ৰজোঁটে তেওঁলোকৰ সমীকৰণ সলনি কৰিছে। অৱশ্যে অকল ধৰ্মীয় সংখ্যালঘুৰ বাবে বিজেপি মিত্ৰজোঁটে সমীকৰণ সলনি কৰা বুলি ক'লে ভুল কোৱা হ'ব। কাৰণ বজালী অঞ্চলত ৰাজনীতিত বিজেপিতকৈ জাতীয়তাবাদী চিন্তা চেতনা শক্তি অধিক শক্তিশালী। বজালীত এইবাৰ বজালী সমষ্টিটো এৰি দিছে মিত্ৰদল অসম গণ পৰিষদলৈ। অগপৰ প্ৰাৰ্থী হৈছে ধৰ্মেশ্বৰ ৰায়। অসম গণ পৰিষদক এৰি দিছে কাৰণ আমি বজালী কথা পাতোঁতে বাৰে বাৰে পূৰ্বৰ পাটাচাকুচিৰ কথা ক'ব লাগিব। পূৰ্বৰ পাটাচাকুচি অসম গণ পৰিষদৰ ভাল সমষ্টি আছিলে।
1985 চনৰ পৰা ভাল ফলাফল প্ৰদৰ্শন কৰি আছিলে 2016ত বিজেপিয়ে সমষ্টিটো অগপক এৰি দিছিলে অগপৰ পবিন্দ্ৰ ডেকা বিজয়ী হৈছিলে যোৱাবাৰ সমষ্টিটো অগপৰ পৰা বিজেপিয়ে লৈছিলে আৰু বিজেপিৰ ৰঞ্জিত দাস বিজয়ী হৈছিলে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আকৌ সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে ধৰ্মেশ্বৰ ৰায় অসম গণ পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ধৰ্মেশ্বৰ ৰায় সুদীৰ্ঘদিন তেওঁ সদৌ অসম ছাত্ৰ সন্থাত আছিলে তাৰ পাছত অসম গণ পৰিষদত সক্ৰিয় ভূমিকা পালন কৰি আহিছে ধৰ্মেশ্বৰ ৰায়ে এইবাৰ অসম বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব কাৰণ যেহেতু অঞ্চলটোত অসম গণ পৰিষদৰ অসম আন্দোলনৰ দিনৰ পৰা ভেটি আছিলে অসম আন্দোলনৰ দিনৰ সেই উত্তাল পৰিস্থিতিয়ে বিৰাজ কৰা সেই অঞ্চলসমূহত কিন্তু ৰাজ্যৰ ৰাজনীতিত বহু ঘটনা পৰিঘটনা পাৰ হৈ গ'ল কিন্তু বজালী অঞ্চলত এতিয়াও অসমীয়া জাতীয়তাবাদ শক্তিশালী এতিয়াও অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি শক্তিশালী বজালী মানে অসমীয়া স্বাভিমান অসমীয়াৰ জাতীয় চেতনাৰে উদ্বুদ্ধ অঞ্চল সেইকাৰণে বজালীত ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিতকৈ বজালীত শক্তিশালী অৱস্থানত থাকে জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজনীতি সেই দিশৰ পৰাও এইবাৰ বিজেপিয়ে সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে অৱশ্যে সমষ্টিটোক লৈ অসম গণ পৰিষদ প্ৰথমৰ পৰা বেছি আগ্ৰহী নাছিল কিন্তু পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে আৰু বিজেপিও এটা কথা চাইছে যে বজালী সমাজ জীৱনৰ বজালীৰ জনজীৱনত যে জাতীয়তাবাদী শক্তিয়ে আজিও ক্ৰিয়া কৰি আছে সেই দিশটো বিজেপিয়ে অতি সূক্ষ্মভাৱে লক্ষ্য কৰি সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে এতিয়া যিহেতু অসম গণ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ল সেই একেদৰে কিন্তু বিৰোধী ঐক্যৰ পৰা প্ৰাৰ্থী হৈছে অসম জাতীয় পৰিষদৰ দিলীপ বৰুৱা কংগ্ৰেছেও সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিছে বিৰোধী ঐক্যৰ প্ৰাৰ্থীও হৈছে জাতীয়তাবাদী শিবিৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীও হৈছে জাতীয়তাবাদী শিবিৰৰ একেদৰে যে ধৰ্মেশ্বৰ ৰায়ৰ কথা যেনেকৈ ক'লোঁ দিলীপ বৰুৱাও সদৌ অসম ছাত্ৰ সন্থা কৰিছিলে তাৰ পাছত দিলীপ বৰুৱাই সুদীৰ্ঘকাল আছুত আছিলে সক্ৰিয় ভূমিকা পালন কৰিছিলে তাৰ পাছত তেওঁ অসম গণ পৰিষদলৈ আহিলে অসম গণ পৰিষদত তেওঁ সক্ৰিয় ভূমিকা পালন কৰি আহিছিলে অসম গণ পৰিষদত তেওঁ পূৰ্বৰ পাটাচাকুচি সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সেই অঞ্চলসমূহত অসম গণ পৰিষদৰ শক্তি বৃদ্ধিত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিলে অৰ্থাৎ দিলীপ বৰুৱাই ছাত্ৰ জীৱনৰ পৰা আঞ্চলিকতাবাদী ৰাজনীতি জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ কাম কৰি আহিছে সেই দিলীপ বৰুৱা যোৱা পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ পৰা নিৰ্দলীয় হিচাপে জয়লাভ কৰিছিলে মন্ত্ৰী ৰঞ্জিত দাসে প্ৰক্ষেপ কৰা বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীক তেওঁ জিলা পৰিষদত বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্দলীয় হিচাপে জয়লাভ কৰিছিলে দিলীপ বৰুৱাই কাৰণ সেই সময়ত দেখা গৈছিলে যে দিলীপ বৰুৱা যিটো সমষ্টিত যিটো জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈছে তাত স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাইছিলে কিন্তু অৱশেষত পঞ্চায়ত নিৰ্বাচনত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত দিলীপ বৰুৱা বিজয়ী হয় আৰু সেই দিলীপ বৰুৱাই পিছত অসম জাতীয় পৰিষদত যোগ দিলে আৰু অসম জাতীয় পৰিষদে এইবাৰ দিলীপ বৰুৱাক বজালী সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে ক'বলৈ গ'লে দিলীপ বৰুৱা আজিৰ দিনটোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত যিদৰে লুৰিণজ্যোতি গগৈ শক্তিশালী প্ৰাৰ্থী যিদৰে ৰাজেন গোহাঁই শক্তিশালী প্ৰাৰ্থী দিলীপ বৰুৱাও কিন্তু অন্য তেওঁলোকৰ দলৰ এজন শক্তিশালী প্ৰাৰ্থী দিলীপ বৰুৱা প্ৰাৰ্থী হিচাপে শক্তিশালী দিলীপ বৰুৱাৰ ব্যক্তিগত জনপ্ৰিয়তা আছে অসম জাতীয় পৰিষদৰ সাংগঠনিক শক্তিতকৈ দিলীপ বৰুৱাৰ ব্যক্তিগত জনপ্ৰিয়তা আৰু তেওঁৰ ব্যক্তিগত প্ৰভাৱ অসম জাতীয় পৰিষদ তথা বিজেপি বিৰোধী ঐক্যৰ বাবে গুৰুত্বপূৰ্ণ হৈছে অৰ্থাৎ এইবাৰ বজালীত দুই জাতীয়তাবাদী নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব অসম গণ পৰিষদৰ ধৰ্মেশ্বৰ ৰায় আৰু অসম জাতীয় পৰিষদৰ
দিলীপ বৰুৱাৰ মাজত দুই মিত্ৰজোঁটে তেওঁলোকৰ জাতীয়তাবাদী আঞ্চলিকতাবাদী দলক আসনখন এৰি দিয়াৰ লগে লগে বজালী ৰাজনীতিত এবাৰ জাতীয়তাবাদী ৰাজনীতিৰ যুঁজ হ'ব, যিটো আমি প্ৰথমৰ পৰা কৰি থকা বজালীৰ সমাজ, বজালীৰ ৰাজনীতিৰ, বজালীৰ জনজীৱনৰ বাবে তাৎপৰ্যপূৰ্ণ, অৰ্থাৎ বিৰোধী ঐক্যৰ অসম জাতীয় পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদ। এই জাতীয়তাবাদী শক্তিৰ মাজতো দুটা পাৰ্থক্য আছে, তেওঁলোকৰ সমৰ্থকৰ মাজত পাৰ্থক্য আছে, চিন্তা চেতনাৰ মাজত পাৰ্থক্য আছে, অৰ্থাৎ অসমৰ শেহতীয়াভাৱে যি জাতীয়তাবাদী চিন্তা চেতনাৰ দুই খুঁটি দেখিবলৈ পোৱা গৈছে, এক বিজেপিৰ সংগী আৰু বিৰোধী শিবিৰৰ সংগী, এই দুই শিবিৰৰ ৰাজনীতিৰ মূল প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যাব এইবাৰ বজালীত। বজালী নিৰ্বাচনৰ এইটো অতি তাৎপৰ্যপূৰ্ণ দিশ, কাৰণ বজালীত আঞ্চলিকতাবাদী শক্তিৰ মাজত হোৱা নিৰ্বাচনত দুইজন প্ৰাৰ্থীৰ ব্যক্তিত্বৰ প্ৰসংগও হৈ পৰিব বিশেষ গুৰুত্বপূৰ্ণ। ইয়াৰ পাছত আমি চাব লাগিব বজালীৰ নিৰ্বাচনী ইছ্যু। বজালী নিৰ্বাচনী ইছ্যু বুলি কওঁতে আমি স্বাভাৱিকতে প্ৰথম ইছ্যু হ'ব সমষ্টিটোৰ উন্নয়ন। যিহেতু সমষ্টিটোত মন্ত্ৰী ৰঞ্জিত দাসে প্ৰতিনিধিত্ব কৰিছিলে, সমষ্টিটোত বহু কাম হৈছিলে, সমষ্টিটোত কাম নোহোৱা বুলি ক'লে ভুল কোৱা হ'ব, কিন্তু বজালীবাসীয়ে আশা কৰা ধৰণে ৰঞ্জিত দাসে কাম কৰিব পাৰিলেনে তাৰ খতিয়ান ল'ব, কাৰণ সেই খতিয়ানৰ ওপৰত নিৰ্ভৰ কৰিব অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে ভোট দিয়ে নে নিদিয়ে সেই কথা। অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কামৰ খতিয়ান ল'ব, আৰু বজালী সমষ্টিত ৰাইজে বিচৰাৰ দৰে উন্নয়ন হ'ল নে নাই, আৰু বজালীৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি মতে বিজেপি চৰকাৰে কৰিলে নে নাই সেয়া গুৰুত্বপূৰ্ণ হ'ব। বজালীৰ উন্নয়ন অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু, আৰু নতুন কি উন্নয়নৰ প্ৰতিশ্ৰুতি অসম গণ পৰিষদৰ ফালৰ পৰা দিব পাৰে সেয়া চাব। উন্নয়নক সৰ্বাধিক গুৰুত্ব দিছে বজালী সমষ্টিবাসীয়ে। তাৰ লগতে বজালীত আমি পূৰ্বৰ পৰা যিটো কৈ আছিলোঁ জাতীয় চিন্তা চেতনা, আঞ্চলিকতাবাদী চিন্তা চেতনা, অৰ্থাৎ খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ প্ৰসংগ বজালী ভোটাৰৰ অতি গুৰুত্বপূৰ্ণ সংবেদন স্পৰ্শকাতৰ ইছ্যু, কাৰণ খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাক লৈ পেলাই বজালী সমষ্টিবাসী স্পৰ্শকাতৰ, তেওঁলোক অতি সচেতন, স্বাভিমানী অসমীয়াৰ স্বাভিমানৰ এক প্ৰতীক বুলি ক'ব পৰা যায় বজালী অঞ্চল, আৰু সেই অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে কোনটো দলক তেওঁলোকে অধিক বিশ্বাস কৰে সেয়া লক্ষণীয় হ'ব, কাৰণ অসম গণ পৰিষদৰ জৰিয়তে বিজেপি মিত্ৰজোঁটৰ মাজত তেওঁলোকে অসমীয়াৰ সুৰক্ষা, অসমীয়াৰ স্বাভিমান ৰক্ষাৰ ছবি দেখিবলৈ পায়নে বিৰোধী ঐক্যৰ অসম জাতীয় পৰিষদৰ মাজেদি সেয়া বিচাৰি পায়, তাক আমি লক্ষ্য কৰিব লাগিব। কিন্তু অসমীয়াৰ স্বাভিমান ৰক্ষা বজালীৰ নিৰ্বাচনত ভোটাৰে বিশেষ গুৰুত্ব দিব। তাৰ লগতে বজালীতো হিতাধিকাৰীমূলক আঁচনিসমূহে ব্যাপক প্ৰভাৱ পেলাইছে। হিতাধিকাৰীমূলক আঁচনিসমূহ ৰঞ্জিত দাসৰ দিনত কেনেদৰে তাত ৰূপায়ণ হৈছিলে, হিতাধিকাৰীৰ সুফল সকলোৱে পাইছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিছে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী ভোট লাভৰ অংক। বিজেপি মিত্ৰজোঁটে হিতাধিকাৰীৰ অংক কৰিছে, বিজেপি মিত্ৰজোঁটৰ হিতাধিকাৰী অংকৰ পৰা ধৰ্মেশ্বৰ ৰায় কিমান উপকৃত হয় সেয়া লক্ষণীয় হ'ব, কিন্তু বিজেপি মিত্ৰজোঁট আশাবাদী যে হিতাধিকাৰীৰ ভোট তেওঁলোকে লাভ কৰিব পাৰিব, কিন্তু হিতাধিকাৰী ভোটৰ তেওঁলোকে আশা কৰাৰ দৰে পাবনে সেয়াও লক্ষণীয় হৈ পৰিছে। আৰু বজালীত আৰু এটা দিশ অতি তাৎপৰ্যপূৰ্ণ হ'ব, কেন্দ্ৰত মোদী চৰকাৰ, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, বিজেপিৰ শাসনত অসম তথা অসমীয়াৰ বাবে যিখিনি কাম কৰিছোঁ বুলি বিজেপিয়ে চৰকাৰে দাবী কৰে, আৰু অসমীয়া মানুহে নিজৰ ভৱিষ্যত, জাতিৰ ভৱিষ্যতৰ বাবে যি বিচাৰে সেই ক্ষেত্ৰত বিজেপি চৰকাৰে কিমান কৰিছে, কি কৰিছে, ভৱিষ্যতে কি কৰাৰ সম্ভাৱনা আছে, এই দিশসমূহো কিন্তু বজালীৰ ভোটাৰে গুৰুত্ব দিব। কাৰণ বজালীত জাতিৰ কথা, বজালীত গণতন্ত্ৰৰ কথা, জাতীয় জীৱনৰ কথাই সদায় গুৰুত্ব পাই আহিছে, এইবাৰো নিশ্চিতকৈ গুৰুত্ব পাব। বিজেপি চৰকাৰৰ সেই কামৰ মূল্যায়নো কিন্তু ভোটাৰে কৰিব, সেই দিশটো এটা তাৎপৰ্যপূৰ্ণ দিশ হৈ থাকিব। আৰু বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ যিখিনি জাতীয় জীৱনৰ ক্ষেত্ৰত তেওঁলোকৰ নীতি, সেই প্ৰসংগবোৰো গুৰুত্বপূৰ্ণ হৈ থাকিব বজালীত। বজালীৰ নিৰ্বাচনী ইছ্যু বুলি ক'লে মূলতঃ আজিৰ দিনত এয়াই দেখিবলৈ পোৱা যায়। তাৰ পাছত আমি আহোঁ অসম গণ পৰিষদ কিমান শক্তিশালী। যিহেতু অসম গণ পৰিষদ
16ত বিজয়ী হৈছিলে, যোৱাবাৰ এৰি দিছিলে। অসম গণ পৰিষদ সমষ্টিটোত সাংগঠন আছে, সাংগঠনিকভাৱে বৰ দুৰ্বল বুলি ক'ব পৰা নাযায়। পঞ্চায়ত নিৰ্বাচনতে তেওঁলোকে যথেষ্ট সংখ্যক ভোট লাভ কৰিছে আৰু প্ৰাৰ্থীগৰাকী যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ দিনৰ পৰা জাতীয়তাবাদী ৰাজনীতি কৰি আহিছে, তেওঁ সক্ৰিয়। কিন্তু তেওঁলোকেও মূলতঃ বিজেপিৰ সংগঠনৰ ওপৰত বহুদূৰ নিৰ্ভৰ কৰিব লাগিব। বজালীত বিজেপিৰ সংগঠন শক্তিশালী, বিজেপিৰ সংগঠনৰ সহায়ে অসম গণ পৰিষদ আগবাঢ়ি যাব লাগিব আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ ব্যক্তিগত যোগাযোগ, অঞ্চলে অঞ্চলে তেওঁৰ প্ৰভাৱ, জনসম্পৰ্ক আদি গুৰুত্বপূৰ্ণ হৈ পৰিব। কাৰণ এইবাৰ বিজেপি মিত্ৰজোঁটে প্ৰতিগৰাকী প্ৰাৰ্থীৰ জনসম্পৰ্কক অধিক গুৰুত্ব দিছে। বজালীত ধৰ্মেশ্বৰ ৰায়ে তেওঁৰ ছাত্ৰ ৰাজনীতিৰ পৰা কৰি আহিছে, সেই দিশৰ পৰা ধৰ্মেশ্বৰ ৰায়ে কেনেদৰে নিৰ্বাচনী প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰে সেয়া লক্ষণীয় হ'ব। কিন্তু অসম গণ পৰিষদৰ মূল কথাটো হ'ব বিজেপিৰ সমৰ্থকৰ পৰা সম্পূৰ্ণ সমৰ্থন আদায় কৰা। বিজেপিৰ ভোটাৰৰ সম্পূৰ্ণ সমৰ্থন আদায় কৰিব নোৱাৰিলে অসম গণ পৰিষদ বিপদত পৰিব। সেই দিশৰ পৰা দেখা গৈছে যে অসম গণ পৰিষদ আজিৰ দিনত ভাল অৱস্থানতে আছে, কিন্তু তৎসত্ত্বেও বিজেপি মিত্ৰজোঁটৰ আন সমষ্টিতকৈ অসম গণ পৰিষদ বজালীত আজিৰ দিনত প্ৰত্যাহ্বানমূলক অৱস্থানত আছে। কাৰণ আন সমষ্টিৰ তুলনাত বজালীত বিজেপি মিত্ৰজোঁটৰ বাবে প্ৰত্যাহ্বানমূলক ছবি এই সময়লৈকে আমি দেখিবলৈ পাইছোঁ। অসম জাতীয় পৰিষদ কিমান শক্তিশালী, বিৰোধী অসম জাতীয় পৰিষদ কিমান শক্তিশালী? অসম জাতীয় পৰিষদৰ আমি কৈ আহিছিলোঁ যে অসম জাতীয় পৰিষদ সংগঠন হিচাপে শক্তিশালী নহয়, কংগ্ৰেছ বজালীত শক্তিশালী নহয়, কংগ্ৰেছো দুৰ্বল, অসম জাতীয় পৰিষদো দুৰ্বল। কিন্তু তাত এটা কথা আহি পৰিছে যে প্ৰাৰ্থীগৰাকী শক্তিশালী। দিলীপ বৰুৱা শক্তিশালী প্ৰাৰ্থী, দিলীপ বৰুৱা জনপ্ৰিয় প্ৰাৰ্থী আৰু দিলীপ বৰুৱা আৰু ধৰ্মেশ্বৰ ৰায় দুয়োজনে একেটা শিবিৰৰ পৰা অহা আৰু সেই দিশৰ পৰা দিলীপ বৰুৱাৰ ব্যক্তিগত জনপ্ৰিয়তা, তেওঁৰ জনসম্পৰ্ক আদিত গুৰুত্বপূৰ্ণ হৈ পৰিছে। অৰ্থাৎ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছে দলতকৈও বহু ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া হৈছে প্ৰাৰ্থীগৰাকীক। নিশ্চিতকৈ দুইটা দলৰ সংগঠন গুৰুত্বপূৰ্ণ হ'ব, দুইটা দলৰ সংগঠনৰ ভিত্তিতহে প্ৰাৰ্থীগৰাকী আগবাঢ়ি যাব পাৰিব। কিন্তু দুইটা দলৰ বাবে সহায় হৈছে প্ৰাৰ্থীগৰাকীৰ ব্যক্তিগত ভাৱমূৰ্তি, তেওঁৰ জনপ্ৰিয়তা। দিলীপ বৰুৱাই শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কংগ্ৰেছো আশাবাদী, অসম জাতীয় পৰিষদৰ নেতৃত্বও আশাবাদী। দিলীপ বৰুৱাৰ তেওঁ জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়তকেইখনত ব্যাপক প্ৰভাৱ আছে, তাৰ পাৰ্শ্বৱৰ্তী পঞ্চায়তকেইখনতো দিলীপ বৰুৱাৰ প্ৰভাৱ আছে। সেই একেদৰে পাঠশালা নগৰ আৰু পাটাচাৰকুচিতো দিলীপ বৰুৱাৰ প্ৰভাৱ আছে। তেওঁ আগৰ অসম গণ পৰিষদ কৰা দিনৰ পৰা কেৱল ৰাজনীতি নহয়, সামাজিক কাম কাজৰ লগতো জড়িত হৈ আছিলে। অৰ্থাৎ ক'বলৈ গ'লে বজালীৰ সমাজ জীৱনত তেওঁ সক্ৰিয় ভূমিকা পালন কৰি আহিছিলে। সেইকাৰণে দিলীপ বৰুৱা জনপ্ৰিয় শক্তিশালী প্ৰাৰ্থী, বিৰোধী সাংগঠনিক দুৰ্বলত তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক দেখা গৈছে কিছু শক্তিশালী। কিন্তু ধৰ্মেশ্বৰ ৰায়েও নিজৰ ভেটি আছে, তেওঁ একেধৰণেই কাম কৰি আহিছে। কিন্তু ধৰ্মেশ্বৰ ৰায়ৰ মূল ভৰসা তেওঁৰ ব্যক্তিগত যোগাযোগ, তেওঁৰ ব্যক্তিগত জোৰদাৰ অভিযানৰ লগতে দুইটা দলৰ সংগঠন, এইটোৱে গুৰুত্বপূৰ্ণ হৈ আহিছে। অজাপক সেইকাৰণে সমষ্টিটোত আজিৰ দিনত অতি শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা সমষ্টিৰ ভিতৰত বজালি পৰিছে অসম জাতীয় পৰিষদৰ বাবে। এতিয়া সমষ্টিটোত নিৰ্বাচনী সমীকৰণ এনেকুৱা আছে, অৰ্থাৎ অসম জাতীয় পৰিষদ আৰু অসম গণ পৰিষদৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। এই তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক সমষ্টিটো ক্ষেত্ৰত আন কেতবোৰ কাৰকেও নিশ্চিতকৈ ক্ৰিয়া কৰিব। সেয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী নিৰ্বাচনী অভিযান, বিজেপি মিত্ৰজোঁটৰ আগ্ৰাসী নিৰ্বাচনী অভিযানৰ লগত বিৰোধী ঐক্যই কিমান শক্তিশালী প্ৰচাৰ অভিযান চলাব পাৰে সেয়া নিৰ্বাচনত গুৰুত্বপূৰ্ণ। কাৰণ বিজেপিৰ এনেকুৱা ছবি দেখিবলৈ পাওঁ যে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অলপ পিছ পৰি থকা সমষ্টিটো বিজেপিয়ে প্ৰতিটো দিনতে আগবাঢ়ি যাব বিচাৰে। কাৰণ বজালী সমষ্টিত বিজেপি মিত্ৰজোঁটে আগ্ৰাসী প্ৰচাৰ অভিযান চলাব। আগ্ৰাসী প্ৰচাৰ অভিযানে নিশ্চিতকৈ তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক আগুৱাই লৈ যাব। সমান্তৰালভাৱে বিৰোধী ঐক্যই বজালী সমষ্টিত সেই একেই আগ্ৰাসী নিৰ্বাচনী অভিযান যদি চলায়, তেতিয়াহ'লে বজালীত এবাৰ
অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। এই তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত শেষত দিলীপ বৰুৱা বিধানসভালৈ নিৰ্বাচিত হয়নে ধৰ্মেশ্বৰ ৰায় বিধানসভালৈ নিৰ্বাচিত হয় অপেক্ষা কৰিব লাগিব। কিন্তু বজালীত এবাৰ জাতীয়তাবাদী আঞ্চলিকতাবাদী দুই শক্তিৰ মাজত হ'বলগীয়া যুঁজ হ'ব অতি আকৰ্ষণীয়।